বাৰ্ছ দিবলৈ আহিলোঁ তিতাবৰলৈ বাইদেউ হ'লে, যিহেতু বাইদেউৰ চেনেল এটা আছে সকলোৱে চিনিয়ে পায়, কিন্তু বাইদেউৰ লগত এতিয়া ঘৰুৱা নিচিনা এটা সম্পৰ্ক হ'ল। আজি মই তিতাবৰলৈ আহিলোঁ, সেইদিনাখন মই যোৰহাট গৈছিলোঁ সন্মানক দিবলৈ, আজি তিতাবৰলৈ আহিলোঁ, বাইদেউক চেচন এটা দিলোঁ। যিহেতু চবৰে অকণমান মানুহৰ জীৱনটোত মানে সমস্যা থাকে, সেই সমস্যাটো মানে কি হয় এক্সাৰচাইজ অলপ দূৰ কৰে, মানে পজিটিভিটি আনে মনলৈ। বাইদেউ চেচনটো লৈ কেনেকুৱা লাগিলে আজি? ভালেই লাগিলে, ভাল লাগিলে, পাতলা পাতলা লাগিছে, ভাল লাগিছে। আৰু মানে কোনোবাই যদি ল'ব বিচাৰে ধৰক ল'ব পাৰিব, গৈ পেলাই দিওঁগৈ বা যোগাযোগ কৰিব। এক্সাৰচাইজ বাৰটো ভাল এটা চেচন হয়, বেমাৰ আজাৰৰ কাৰণেতো বহুত ভাল, কেঞ্চাৰ বেমাৰলৈকে ধৰক ভাল পাইছে, কিন্তু ল'ব লাগিব অলপ। এটা চেচন ল'লেই ধৰক ভাল নাপাব, ইমান ডাঙৰ এটা বেমাৰ নহয় জানো। আৰু সৰু সুৰাবোৰ কিন্তু বহুত বেছি ভাল হয়, সোনকালে ভাল হয়। ভাল হয়। আপোনালোকক যদি দৰকাৰ হয় আপোনালোকে কণ্টেক্ট নম্বৰ দিব, তাত যোগাযোগ কৰিব, নিশ্চয় ভাল ফল পাব, ভাল ফল পাব। আৰু পঢ়া শুনা ল'ৰা ছোৱালীও ধৰক পঢ়িবলৈ মন নকৰা ল'ৰা ছোৱালীও ল'ব পাৰে, বা কাম বনৰ ৰাস্তা পোৱা নাই ঘৰতে বহি ডিপ্ৰেশ্যন হৈ থাকে তেওঁলোকেও ল'ব পাৰে। বহুতৰ মানে ৰাস্তা খোল খায় এক্সাৰচাইজ বাৰটোৱে। আচলতে চবৰে হয় আৰু এইটো। আজি মানে যিহেতু মই এজনী ভুক্তভোগীয়ে ছোৱালী আছিলোঁ নহয় জানো, আমি চিনিয়ে পাওঁ ওচৰা ওচৰি নিচিনাই, বেছি দূৰো নহয়, কিন্তু আজি এক্সাৰচাইজ বাৰটোত আপুনি নাই বুলিও ক'ব নোৱাৰি। তাৰমানে যেতিয়াৰ পৰা ক্লাছটো কৰিলোঁ মানে মাইণ্ড ছেটটো সলনি হোৱাৰ পৰাই ধৰক আজি এনেকৈ ঘূৰি পকি ধৰক আপোনাকো লগ পালোহি ন, বা আজি আপোনাকো মই বাৰ্ছ দিবলৈ হেৰি হৈছে। ভিডিঅ' আকাৰে দেখাইছোঁ যিহেতু ভিডিঅ' কৰে কাৰণে, কিন্তু এনেই চবকে ভাল লাগিলে আকৌ এতিয়া লগ পাই দি গ'লাহি, মোৰ মনটো ভাল লাগিলে। হয় হয়, বাইদেউৰ ঘৰ তিতাবৰে হৈ আহি বহুত ভাল লাগিলে। আজি মানে কি হয় ফুৰা হিচাপে প্ৰথম আহিছোঁ, আগতে তিতাবৰলৈ আহিছোঁ, কিন্তু আজি মানে ভাল লাগিলে। ভাত পানী খাই মেলি আজৰি আমাৰ ঘৰলৈ মাতিলোঁ, মতাৰ কাৰণে আজি আহিলে এখেত। অহা কথা সোনকালে আছিলে, যিহেতু বাইদেউগৰাকী গা বেয়া আছিলে, এতিয়া ভাল পালে বাৰু, এনেকৈ আহিলোঁ আজি। আহিলে ভাল পালোঁ, মই অহাৰ কাৰণে বহুতেই ভাল পালোঁ। আজি আশা কৰি আছিলোঁ, মই আগবঢ়াই আনিছোঁগৈ। গৰম উঠিলে, ৰ'দ দিছে, সেইটো কাৰণে সকলোৱে চাব। এতিয়া ভিডিঅ'টো ৰাখিছোঁ আৰু।